দেশৰ গৌৰৱ উজ্জ্বল ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি এয়া হৈছে ওদালগুৰি পেৰেড গ্ৰাউণ্ডত এইদৰে আচলতে ২৮খন বিদ্যালয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই গৌৰৱোজ্জ্বল ক্ষণৰ বাবে এইদৰে আচলতে যিসকল অভ্যাগত আহিব সেই অভ্যাগতসকলক আদৰণি জনাবলৈ এইদৰে আচলতে পেৰেড কৰা পৰিলক্ষিত হৈছে এই দৃশ্য হৈছে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডৰ খেলপথাৰৰ আৰু এইদৰে ২৮খন স্কুলৰ লগতে প্ৰায় ৪টাকৈ আৰক্ষীৰ প্লাটনে অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৯০০ সৰ্বমুঠ ৯০০ ইয়াতে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই দৃশ্য হৈছে ওদালগুৰি উপায়ুক্তৰ খেলপথাৰৰ এই সমগ্ৰ যি গণৰাজ্য দিৱসৰ যি এই প্লাটনসমূহ তদাৰক কৰি আছে আৰক্ষী বিষয়াগৰাকী আছে মোৰ লগত পুনৰ তেওঁৰ পৰা মই জানিব বিচাৰিম ছাৰ প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমাৰ তুংগত চলি আছে খুব সুন্দৰভাৱে চলি আছে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত কিমান স্কুলে অংশগ্ৰহণ কৰিছে আৰু কিমান টোটেল ছাত্ৰ ছাত্ৰী আমাৰ প্ৰায় ৯০০ মান ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে আৰু আমাৰ ইয়াতে ২৮টা কণ্টিনজেণ্ট আছে 28 আৰু বাহিৰৰ কোনোবা আলহী আহিব নেকি এতিয়ালৈকে আমি গম পোৱা নাই সেইভাবে নিৰ্দেশনা আহিব আমাৰ কিমান মানুহৰ সমাগম হ'ব ইয়াতে ওদালগুৰি যেটা আগতেও জাকত জিলিকাৰ অনুষ্ঠানটো পাতা হয় এবাৰ কিমান মান হেৰিয়া অংশগ্ৰহণ আমি যথেষ্ট সংখ্যক আশা কৰিছোঁ একজেক্ট সংখ্যা কোৱাটো টান তথাপিও আমি আশা কৰিছোঁ ১০,০০০ মানটো মানুহ হ'বই মিনিমাম এটা কথা ক'ব লাগিব যে ১০,০০০ মান মানুহে ইয়াতে অংশগ্ৰহণ কৰিব আৰু এটা কথা এইদৰে আচলতে প্ৰায় ৯০০ ষ্টুডেণ্টে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু এইদৰে আচলতে প্ৰায় ৯০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু ১০,০০০তকৈ অধিক অতিথিয়ে ইয়াতে অংশগ্ৰহণ কৰিব আৰু মোৰ লগত যি অতিৰিক্ত যি উপায়ুক্তগৰাকী আছে তেওঁৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম আচলতে গোটেই বিষয়টো তেওঁ তদাৰক কৰি আছে আৰু এই সমগ্ৰ বিষয়টো তদাৰক কৰি থকা যিগৰাকী অতিৰিক্ত উপায়ুক্ত আছে তেওঁৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম ছাৰ প্ৰস্তুতি কেনেকুৱা সুন্দৰভাৱে আমাৰ প্ৰস্তুতি চলি আছে আমাৰ পুলিচ আৰু বিভিন্ন স্কুলৰ স্কাউট গাইড NCC মুঠ ২৮টা ট্ৰুপ এবাৰ আমাৰ পাৰ্টিচিপেট কৰিব প্ৰায় ৯৫০ ষ্টুডেণ্টছ এতিয়া আমাৰ এতিয়ালৈকে আমাৰ ইয়াত পাৰ্টিচিপেট আৰু অনুশীলন কৰি আছে আৰু ইয়াৰ উপৰিও আমাৰ প্ৰায় ১১টা ডিপাৰ্টমেণ্টে আমাৰ বিভাগে তেওঁলোকৰ নিজৰ যি এচিভমেণ্টবিলাক আছে বিভিন্ন ক্ষেত্ৰত তাৰ প্ৰতীকপটসমূহ অহা ২৬ জানুৱাৰীত তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব চ' আমি সুন্দৰভাৱে আয়োজন কৰি আছোঁ আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা হ'লে আমি সুন্দৰভাৱে পাৰ কৰিব পাৰিম কাৰ্যসূচী কি থাকিব সাংস্কৃতিক কাৰ্যসূচী থাকিব তাৰপিছত আমাৰ জেইলত হস্পিটেলত ফল মূল বিতৰণ কাৰ্যসূচীও আছে আৰু মই ক'লোঁ ইতিমধ্যে যে বিভাগসমূহৰ প্ৰতীকপদ হ'ব আৰু আমাৰ ভাৰতীয় সেনাৰ পৰা তেখেতসকলৰ আৰ্মছ এণ্ড এনিমেশ্যনবিলাকো ইয়াত প্ৰদৰ্শন কৰিব চ' আমি ৰাইজৰ সম্পূৰ্ণ সহযোগিতা আমি আশা কৰিছোঁ এটা কথা ক'ব লাগে যে এইদৰে আচলতে প্ৰায় ৯০০তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে লগতে আৰক্ষী প্ৰশাসনৰ ৩টাকৈ প্লাটনে ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই দৃশ্য হৈছে ওদালগুৰিৰ যি উপায়ুক্তৰ কাৰ্যালয়ৰ যি খেলপথাৰ আছে সেই পেৰেড গ্ৰাউণ্ডৰ এই খেলপথাৰত এইদৰে আচলতে এইসকল ছাত্ৰ ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই সমগ্ৰ গণৰাজ্য দিৱসটি যি ৭৬ সংখ্যক যি গণৰাজ্য দিৱস আৰু সেই গণৰাজ্য দিৱসক উদযাপন কৰিবৰ বাবে এইদৰে আচলতে ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ